নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ফ্লেক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ঐকিক প্ৰণালী চেপ্টাৰটো যে আছে তাৰে 267 পেজ নম্বৰ দেখা পাইছানে? 267 পেজ নম্বৰ থকা উদাহৰণৰ অংক যে 4 নম্বৰটো আছে, 4 নম্বৰটো, 5 নম্বৰটো, আকৌ ইপিনে থকা 6 নম্বৰটো, এই অংককেইটা আজি তোমালোকক বুজাই দিবলৈ ওলাইছোঁ। কাৰণ আজিকালি কি হয়, প্ৰশ্ন কাকতত অনুৰণনি অংকত কৰি উদাহৰণৰ অংক বেছিকৈ প্ৰশ্ন কাকতত অহা দেখা যায়। অনুৰণনি অংক আহে, কিন্তু তাত কৰি আৰু বেছিভাগ অংক কি কৰে, এই যে তোমালোকৰ উদাহৰণবিলাক দিয়া থাকে এইবিলাকৰ পৰা বেছিকৈ কাটে। গতিকে উদাহৰণ অংকখিনি আজি আমি আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো কি দি আছে 4 নম্বৰ, যে 10জন মানুহে 8 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 120 দিনত সম্পূৰ্ণ কৰিব পাৰে। দিনে 5 ঘণ্টাকৈ কাম কৰি 12জন মানুহে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব? ইয়াত প্ৰথম কৈছিল যে 10জন মানুহে কোনো এটা কাম 8 ঘণ্টাকৈ কৰিলে কামটো শেষ হয় কিমান? 120 দিনত। সেই একেই কামটো যদি 8 ঘণ্টাকৈ কৰিছিলে, এতিয়া 5 ঘণ্টাকৈ যদি কৰে আৰু মানুহৰ সংখ্যা যদি 12জন অৰ্থাৎ 2জন বঢ়াই দিয়া হয়, তেতিয়াহ'লে সেই কামটো কিমান দিনত সম্পূৰ্ণ হ'ব আমাক উলিয়াব দিছে। প্ৰথম আমি কৰিম 10জনে 8 ঘণ্টাকৈ কামটো কৰি, তাৰমানে এই যে 8 ঘণ্টাকৈ কামটো কৰিছে 10জনে, 8 ঘণ্টাকৈ কামটো কিমান দিনত সম্পূৰ্ণ কৰিছে? 120 দিনত। এতিয়া সেই কামটো 10জনে একদিনত 1 ঘণ্টা, এতিয়া যদি সেই 1 ঘণ্টাকৈ যদি কাম কৰে একজন মানুহে, বুজি পাইছানে? 1 ঘণ্টাকৈ যদি কাম কৰে একজন মানুহে, তেতিয়াহ'লে কামটো কিমান দিনত শেষ হ'ব সেইটো আমি প্ৰথমতে উলিয়াব লাগিব। তেতিয়াহে আমি 12জন মানুহে কামটো কিমান দিনত শেষ কৰে সেইটো উলিয়াব পাৰিম। বুজি পাইছানে? তো ইয়াত কি লিখিম আমি, যে দিনে 8 ঘণ্টাকৈ কাম কৰি 10জন মানুহে কামটো শেষ কৰে কিমান? 120 দিনত। তো কি লিখিছোঁ চলুচন, দিনে 8 ঘণ্টাকৈ কাম কৰি 10জন মানুহে কামটো শেষ কৰে 120 দিনত। আমাক 12জন মানুহে কিমান দিনত শেষ কৰিব, মানে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব সেইটো সুধিছে। এতিয়া আমি যদি 1 ঘণ্টাকৈ কাম কৰি একজন মানুহে কিমান দিনত কামটো শেষ কৰিব পাৰে সেইটো উলিয়াব পাৰোঁ, তেতিয়াহ'লে আমি 12জন মানুহে কিমান দিনত উলিয়াব পাৰে, একজন মানুহৰটো উলিয়াব পাৰিলে আমি 12জনৰটো উলিয়াব পাৰিম, হয়নে? গতিকে 12জনে 1 ঘণ্টাকৈ কিমান দিনত শেষ কৰিব সেইটো আমাৰ ওলাই যাব। এতিয়া চাবা, এতেকে দিনে কিমান ঘণ্টাকৈ আছিল, এতিয়া 8 ঘণ্টাকৈ আছিল। দিনে যদি 1 ঘণ্টাকৈ কাম কৰে কেইজন মানে? একজন মানে। একজনটো আমি কি উলিয়াব গৈছোঁ, আমাক যিহেতু ইয়াত 12জন মানুহৰ কথাটো উলিয়াব দিছে, গতিকে আমি একজনে কিমান কাম কৰে সেইটো যদি উলিয়াব পাৰোঁ, আমি 12জনতো অনায়াসে উলিয়াব পাৰিম। দিনে 1 ঘণ্টাকৈ কাম কৰি একজন মানুহে কামটো শেষ কৰিব পাৰে। এতিয়া চোৱা, 1 ঘণ্টাকৈ কাম কৰি একজন মানুহে কিমান দিনত কামটো শেষ কৰিব পাৰিব? কি হ'ব, এই যে 10জন মানুহে কামটো কৰিছিল সেই 10টো পূৰণ হ'ব ইয়াৰ লগত, আৰু 8 ঘণ্টাকৈ যে কাম কৰিছিল সেই 8 ঘণ্টাটো পূৰণ হ'ব। অৰ্থাৎ একজন মানুহে কৰিব লাগিলে এনেকুৱা হ'ব, 120 পূৰণ 8 পূৰণ 10, এইকেইটাৰ পূৰণফল যিমান হ'ব, সেই যদি 1 ঘণ্টাকৈ যদি একজন মানুহে কাম কৰে ইমান দিন সময় লাগিব তাৰমানে। বুজি পাইছানে? এতিয়া আমাক সুধিছে যে 12জন মানুহে কিমান ঘণ্টাকৈ? 5 ঘণ্টাকৈ কাম। গতিকে ইয়াত আমি কি কৰিম, একেলগে উলিয়াই ল'ম। এতিয়া দিনে 5 ঘণ্টাকৈ কাম কৰি কেইজন মানুহে? 12জন মানুহে। 12জন মানুহে কামটো শেষ কৰে, কিমান হ'ব? এতিয়া এইবাৰ চাবা, 5 আৰু 12, গতিকে এই 5 আৰু 12টো কি হ'ব আমাৰ? 8তকৈ 5 আৰু 12টো সৰু হয়নে নহয়? গতিকে এইখিনি বস্তু আমাৰ কি হ'ব, একজন মানুহে যদি কামটো কৰোঁতে ইমান সময় লাগে, ইয়াত ধৰা পূৰণ কৰিলে আমি কিবা এটা পাম সংখ্যা, আমি পূৰণ কৰা নাই, কিন্তু এইখিনি সময় যদি আমাৰ একজন মানুহে 1 ঘণ্টাকৈ কাম কৰে পাৰোঁতে লাগে, তেতিয়াহ'লে 5 ঘণ্টাকৈ 12জন মানুহে যিখিনি কাম কৰিব সেই বস্তুটো যদি আমি হৰণ দিওঁ, একজন মানুহে কৰা কামখিনিক যদি হৰণ দিওঁ, তেতিয়াহ'লে 12জন মানুহে কৰা কামটো তেতিয়াহ'লে যাব। গতিকে আমি সেইকাৰণে কি কৰিম, ইয়াত 5 × 12 কি কৰিম, 120 পূৰণ 8 পূৰণ 10ক হৰণ দিম। কিয়? এইখিনি হ'ল একজন মানুহে কৰা কাম আছিল 1 ঘণ্টাকৈ দিনে, গতিকে তাক যদি আমি
12জন মানুহে 5 ঘণ্টাকৈ কৰা কামেদি যদি হৰণৰ তেতিয়াহ'লে কি হ'ব এই 12জন মানুহে 5 ঘণ্টাকৈ কামটো কৰিলে কিমান দিনত কামটো কৰিব পাৰিব সেইটো আমাৰ ওলাই পৰিব এতিয়া কাটাকাটি কৰা 12 দি ধৰা এইটোক আমাৰ কি 12 দি একবাৰ কি হ'ল 10 হ'ল অৰ্থাৎ 10 বাৰ গ'ল হয়নে 5 দি 10ক 2 বাৰ গ'ল তলত তাৰ একো নাই ওপৰত কি হ'ল আমাৰ 8 দুগুণ 16 16 লগত যদি 10 পূৰণ কৰা কিমান হ'ব 160 তো 160 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব কিমানজন মানুহে 12জন মানুহে দিনে যদি 5 ঘণ্টাকৈ কাম কৰে উদাহৰণ 5 নম্বৰটোত আছে এ কিবা এটা কাম 15 দিনত কৰিব পাৰে যিকোনো কাম এটা আৰু বিয়ে সেই কামটো কিমান দিনত কৰে বিয়ে সেই কামটো 12 দিনত কৰিব পাৰে তাৰমানে এড কৰি বি অলপ ফাষ্ট তাৰমানে বেছি গতিকে যিটো কাম এ 15 দিনত কৰিব পাৰে সেইটো কাম বিয়ে 12 দিনতে শেষ কৰিব পাৰে দুয়ো একেলগে 5 দিন কাম কৰাৰ পিছত ইয়াত কিন্তু উদাহৰণটোত কি দিয়া আছে বি অইন কামলৈ গুচি যাবলৈ আছে এইটো বি নহয় এইটো এ মানে কৰিবা পিছত এ অইন কামলৈ গুচি গ'ল বাকী কাম বিয়ে অকলে কিমান দিনত শেষ কৰিব ইয়াত এনেকৈ আছে বি অইন কামলৈ গুচি গ'ল আৰু বাকী কাম বিয়ে কেনেকৈ কৰিব বি যদি গুচিয়ে যায় বুজি পাইছেনে সেইকাৰণে এইটো এ কৰিবা আৰু এইটো বি ঠিকেই আছে এইটো তো ইয়াতো আমি কি কৰিম এই যিটো কাম 15 দিনত কৰে 15 দিনত যিটো কাম সম্পূৰ্ণ কৰে গতিকে একদিনত সেই কামটোৰ কিমান অংশ এ কৰিব পাৰিব প্ৰথমতে সেইটো ল'বা তাৰপিছত বিয়ে সেই কামটো 12 দিনত কৰে বিয়ে আৰু সেই কামটো একদিনত কিমান অংশ কৰিব সেই অংশটোত আমি আৰু কি কৰিম একদিনত কৰা অংশটোত আমি এ আৰু বিৰ যিটো একেলগে কৰিছিলে এ আৰু বিয়ে 5 দিন কাম গতিকে আমি এ আৰু বিৰ অংশ দুটা একদিনত কৰা অংশ দুটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব তো কৰি অংশটো কৰি চালে বুজি পাবা এতিয়া তো ইয়াত আমি কি কৰিম এ কিমান দিনত কৰে 15 দিনত কামটো কৰিব লাগে গতিকে এ 15 দিনত কৰে সলিউশন এ 15 দিনত কি কৰে এ 15 দিনত কৰে সমান এটা কাম হয়নে এতিয়া এই একদিনত কি কৰিব এই একদিনত কৰে কি কৰে 15 ভাগের 1 অংশ কাম করবে একদিনত হয়নে নহয় 15 দিনত যদি এটা কাম কৰিব পাৰে তেতিয়াহ'লে 15 ভাগের 1 অংশ কাম কি কৰিব একদিনত কৰিব এতিয়া বিয়ে সেই একে কৰিবা বিয়ে কেইদিনত কৰিব লৈছে বিয়ে সেই কামটো কৰে 12 দিনত গতিকে বিয়ে 12 দিনত কৰে এটা কাম এতেকে বিয়ে একদিনত কি কৰিব 12 ভাগের 1 অংশ 12 ভাগের 1 অংশ কাম বিয়ে কি কৰিব একদিনত কৰিব এতিয়া এ প্লাস বিয়ে একদিনত কিমান কাম কৰে এ প্লাস বিয়ে একেলগে তাৰমানে একদিনত কৰে কিমান কাম কৰিব একদিনত 15 ভাগের 1 অংশ যোগ 12 ভাগের 1 অংশ 15 আৰু 12 15 আৰু 12 লসক আমাৰ কিমান চোৱা 3 ৰে 5 বাৰ গ'ল 3 ৰে 12ক 4 বাৰ গ'ল 5 4 20 20 3 গুণ 60 তাৰমানে আমি লসাগু কিমান পালোঁ 60 পালোঁ তো তলত 60 বহাই দিয়া 15 ৰে 60 কেইবাৰ যাব 4 বাৰ যাব লসাগু লোৱাৰ পিছত নিয়মটো কি জানানে নাই এই যিটো হৰ থাকে সেই হৰটোৰে লসাগুক হৰণ দিব লাগে আৰু সেই হৰণটো ওপৰৰ লবলত পূৰণ 15 ৰে 60 কেইবাৰ যায় 4 বাৰ যায় গতিকে 1 পূৰণ 4 1 পূৰণ 4 কৰিলে আমি কিমান পাম 4 পাম 12 ৰে 60 12 5 গুণ 60 5 বাৰ গতিকে কি হ'ব এইটো 5 1 গুণ 5 সমান কি পালোঁ আমি 60 ভাগে 5 4 কি হ'ব 9 এতিয়া ইয়াক কাটাকাটি যদি কৰা আমাৰ 9 3 ৰে 3 বাৰ যাব 60 3 ৰে 20 বাৰ যাব তো কি পালোঁ 3/20 অৰ্থাৎ 20 ভাগে 3 অংশ কাম কি কৰে এ আৰু বিয়ে একেলগে কৰে অংশ ইমান অংশ তাৰমানে এ আৰু বিয়ে একদিনত 20 ভাগে 3 অংশ কাম কৰে
তাৰপিছত আমাক কি কৈছিলে যে 2 একেলগে 5 দিন কৰাৰ পিছত এ ইনকামলৈ গুচি গ'ল। এতিয়া 2 একেলগে 5 দিন আমি ইয়াত কি কৰিছোঁ, এ প্লাছ বি একেলগে একদিনত কৰা কামটোহে উলিয়াইছোঁ, গতিকে 5 দিনত কিমান কৰিব সেইটো এতিয়া উলিয়াব লাগিব। তো এ প্লাছ বি এতিয়া 5 দিনত কিমান কৰিব, একদিনত কি কৰিছিলে এ প্লাছ বিয়ে 20/3 কাম, গতিকে 5 দিনত কিমান কৰিব, একদিনত যদি 20/3 হয় 5 দিনত কি হ'ব, 20/3 আমি কি দিব লাগিব, 5 দিনটো পূৰণ দিব লাগিব, হয়নে? 5ৰে 20ক কেইবাৰ যাব, 4 বাৰ, অৰ্থাৎ 4/3 কাম কি কৰে এ আৰু বিয়ে 5 দিনত সম্পূৰ্ণ কৰিব পাৰে, একেলগে যদিও কৰে। বুজি পাইছানে? 5 দিন একেলগে কাম কৰাৰ পিছততো গুচি যাব বুলি কৈছিলে। এতিয়া চোৱা, ইয়াত এটা বস্তু চোৱা, 5 দিন একেলগে কামটো কৰাৰ পিছত কি কৰে, এ অইন কামলৈ যায় আৰু বিয়ে বাকী কামখিনি কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে সেইটো আমাক সুধিছিলে। এতিয়া বাকী কিমান কাম থাকিল, কামটো যদি 4/3 হয়, গতিকে 4/3 হ'লে কিমান অংশ বাকী থাকিল, 3 অংশটো গুচি গ'ল, 1 অংশ কাম বাকী থাকিল, হয়নে? গতিকে আমাৰ বাকী থকা কামটো কিমান হ'ব, বাকী থকা কামটো আমি বাদ দিব লাগিব। তাৰমানে 4/3 একেলগে কৰিছিল 2, এটা কামক যদি 4টা ভাগ কৰে তাৰ 3টা অংশ কাম শেষেই হৈছে, গতিকে এটা অংশহে বাকী আছে, সেই এটা অংশটো আমি কি কৰিব লাগিব, 4/3 পৰা বিয়োগ কৰিব লাগিব। সেই কামটো হ'ব কাই কৰা কাম, বিয়ে কৰা কাম, গতিকে এটা অংশ আমি বিয়োগ কৰি দিম তাৰে পৰা 4/3। তো এনেকুৱা সংখ্যা যেতিয়া বিয়োগ কৰা, এটা ভগ্নাংশ এটা কটা সংখ্যা, তেতিয়া কি কৰিব লাগে, ইয়াৰ তলত লসাগু, অৰ্থাৎ 4টো লসাগু হয়, এইটো বহাই দিব লাগে আৰু এইটোৰে এইটোক ডাইৰেক্ট পূৰণ। গতিকে কি আছে, 4 আৰু 1 পূৰণ কৰিলে আমি কি পাম, 4 পাম, মাইনাছ চিন আছে, মাইনাছ চিন দিলে 3, 4 পৰা 3 গ'লে কি থাকে, 1 থাকে। 4/1 কাম কি হ'ব, আমাৰ বাকী আছে। সেই কামখিনি বিয়ে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে, আমাক দিয়া আছে যে বিয়ে কামটো কি কৰে, সম্পূৰ্ণ কৰে 12 দিনত। সম্পূৰ্ণ কামটো বিয়ে আমাৰ কিমান দিনত কৰে, বিয়ে কৰে আমাৰ 12 দিনত, এইটো দিয়াই আছে দেই আমাক। সম্পূৰ্ণ কামটো যদি বিয়ে 12 দিনত কৰে, গতিকে 4/1 কাম, ৰৈ যোৱা কামখিনি বিয়ে কিমান দিনত কৰিব পাৰিব, এতেকে 4/1 বিয়ে কৰে কিমান দিনত, এই 12ৰ লগত 4/1 পূৰণ কৰা, 4ৰে 12 কেইবাৰ যাব, 3 বাৰ, তো 3 দিনত বিয়ে সেই কামটো সম্পূৰ্ণ কৰিব পাৰিব। উদাহৰণ 6টো দিয়া আছে, x আৰু y একেলগে এটা কাম যদি 36 দিনত সম্পূৰ্ণ কৰিব পাৰে, এক্সে অকলে 60 দিনত কামটো কৰিব পাৰে। x আৰু y একেলগে কিমান দিনত কৰে, 36 দিনত, আৰু এক্সে অকলে কৰে কিমান দিনত, 60 দিনত কামটো কৰিব পাৰে। বাকী কামটো সম্পূৰ্ণ কৰিবলৈ ৱাইৰ কিমান দিন লাগিব, দুটাই মিলি যিটো কাম 36 দিনত সম্পূৰ্ণ কৰে, সেই কামটো এক্সে অকলে কিমান দিনত কৰিব পাৰে, 60 দিনত কৰিব পাৰে। কামটো সম্পূৰ্ণ কৰিবলৈ ৱাইৰ কাম কিমান দিন লাগিব, এইটোতো আমি কি একদিনৰ অংশটো উলিয়াই ল'ব লাগিব। এক্স আৰু ৱাই 36 দিনত যিখিনি কাম কৰে তাৰে একদিনৰ অংশটো আমি উলিয়াই ল'ব লাগিব, এক্স আৰু ৱাই একদিনত কিমান কাম কৰিব পাৰে। তো কি দেখিছোঁ, এক্স প্লাছ ৱাই একেলগে কামটো কিমান দিনত সম্পূৰ্ণ কৰে বুলি কৈছিলে, 36 দিনত। তো এক্স প্লাছ ৱাই 36 দিনত কৰে কি, এটা কাম, যিকোনো এটা কাম আৰু। গতিকে এক্স আৰু ৱাই একদিনত কিমান অংশ কামটোৰ কিমান অংশ একদিনত কৰিব পাৰিব, সেইটো লিখিম। এতেকে এক্স প্লাছ ৱাইয়ে একদিনত কৰে কামটোৰ কিমান অংশ, 36, 1, অৰ্থাৎ 1/36 অংশ, সম্পূৰ্ণ কামটোৰ 36/1 কাম একদিনত কৰিব পাৰে। বুজি পাইছানে? তাৰপিছত কি কৈছে, এক্সে কিমান দিনত কৰিব পাৰে, অকলে কিমান দিনত কৰিব পাৰে। তাৰপিছত কি কৈছে যে এক্সে অকলে 60 দিনত কামটো কৰিব পাৰে। এই এক্সে অকলে 60 দিনত কৰা কামটো আমি কি কৰিম, একদিনৰ অংশটো উলিয়াই ল'ম। গতিকে কি লিখিম ইয়াত, এক্স এ 60 দিনত কৰে, কি কৰে, এটা কাম, হয়নে? এতেকে এক্স এ একদিনত কৰে কামটোৰ কিমান অংশ, 60/1 কাম, 60/1 কাম এক্সে একদিনত কৰিব পাৰে। তাৰমানে মূল কামটোৰ একদিনত কিমান কৰিব, 60/1 কামেই কৰিব। এতিয়া চোৱা,
এই যে 60 1 অংশ কাম এক্সে একদিনত কৰিছিল আৰু দুয়ো একেলগে 36 1 অংশ কাম কৰিছিল। তাৰমানে মুঠ কামটো আমাৰ 36 ভাগ আছে। মুঠ কামটোৰ অংশ আমাৰ ধৰা 36 অংশ, তাৰে 36 1 অংশ কাম দুয়ো একেলগে কৰিছিল। এতিয়া সেই কামটো যদি এক্সে অকলে কৰে 60 দিনত কৰে, গতিকে 60 দিনত যদি কৰা কামটোৰ যদি একদিনৰ অংশ মানে একদিনত কৰিব দিয়ে এক্সক, তেতিয়াহ'লে কিমান অংশ কৰিব পাৰিব? 60 1 অংশ। এতিয়া ৱাই যে আছিলে আমাৰ, ৱাই একদিনত কিমান কাম কৰিব? যিহেতু দুয়ে একেলগে এইখিনি কাম কৰিছিলে, 36 1 অংশ কাম দুয়ে একেলগে কৰিছে, গতিকে ৱাই কিমান কাম কৰিব? এতেকে ৱাইয়ে একদিনত কৰে। কেনেকৈ কাম হৈ ল'বা? ৱাই একদিনত কৰা কামৰ অংশ মুঠ কামটো এইখিনি আছিল নে নাই? দুয়ে একেলগে কৰা এক্স আৰু ৱাই। গতিকে এই মুঠ কামৰ পৰা 36 1 পৰা আমি কি ভাগ দিব লাগিব? 60 1 অংশ। বুজি পাইছানে? এতিয়া 36 আৰু 60 আহাৰ লসাগু ল'লে কি পাবা? 36 60 6ৰে দিয়া, 6ৰে 10টাকে যাব, 6 6 গুণ 36 আৰু 6 10 গুণ 60। এইবাৰ কিহেৰে যাব? 2ৰে যাব, 3 2 গুণ 6, 5 2 গুণ 10 আর নাযায়। গতিকে এইখিনি পূৰণ কৰা, 6 2 গুণ 12, 12 5 গুণ 60, 60ৰ লগত যদি 3 পূৰণ কৰে কিমান হ'ব? 180। তো লসাগু আমি কিমান পালোঁ? 180 পালোঁ লসাগু। আৰু ইয়াত কি ৱাইয়ে একদিনত কৰে, এইটো অংশ বুলি দিবা, ইমান অংশ কাম। এইখিনি বুজি পাইছানে নাই? মুঠ কামটোতো দুয়ে একেলগে কৰিছিল কিমান? 60 1 অংশ এক্স আৰু ৱাই মিলি কৰিছিল, আৰু এক্সে এইখিনি হ'ল অকলে কৰা কাম 60 দিনত। গতিকে এক্সে কৰা কামখিনি বাদ দিলে আমি মুঠ কামৰ পৰা যদি এক্সে কৰা কামখিনি আমি বাদ দিওঁ, তেতিয়াহ'লে ৱাইৰ একদিনত কৰা কামখিনিৰ অংশটো ওলাই পৰিব। 36ৰে 180 কেইবাৰ যায়? এনেকৈ চাবা, ইয়াত 6 2 গুণ 12, 12 3 গুণ 36, তাৰমানে এইখিনি গেল, এইটো বাকী থাকিল, তাৰমানে 5 বাৰ যায়, তাৰমানে 5 1 গুণ 5, ইয়াত 5 হ'ল। 60ৰে 180 3 বাৰ যাব, মাইনাছ কি হ'ব? 3 1 গুণ 3। তো ইয়াত কি পাম আমি? 5ৰ পৰা 3 গ'লে 2 থাকে, আৰু তলত কি? 180। এতিয়া 180ক 2ৰে হৰণ কৰিলে কিমান বাৰ যাব? 90, হয়নে? তো ওপৰত কি থাকিল? 1, তলত কি থাকিল? 90। তো ৱাইয়ে একদিনত সেই কামটোৰ কিমান কৰিব? 90 1 অংশ কাম কৰিব পাৰিব। বুজি পাইছানে? 90 1 অংশ কাম ৱাইয়ে একদিনত কৰে। এতিয়া ৱাইয়ে 90 1 অংশ কাম একদিনত কৰে। আমাক কি কৈছে যে কামটো সম্পূৰ্ণ কৰিবলৈ ৱাইৰ কিমান দিন লাগিব? ইয়াত লেখা, এতিয়া ৱাইয়ে 90 1 অংশ কাম কৰে কিমানত? একদিনত। যদি 90 1 অংশ কাম একদিনত কৰে, তাৰমানে 90 দিনৰ কাম যদি একদিনত কৰিব লগা হয়, তেতিয়াহ'লে 90 1 অংশ কৰিব। গতিকে ৱাই সম্পূৰ্ণ কামটো কিমান দিনত কৰিব পাৰিব? 90 দিনত। এতেকে ৱাইয়ে সম্পূৰ্ণ কামটো কৰে কিমান দিনত? 90 দিনত। বুজি পাইছানে কথাখিনি? আৰু একবাৰ চোৱা, এক্সে 60 দিনত যদি মানে এটা কাম কৰে, এক্সে 60 দিনত এটা কাম কি কৰে? সম্পূৰ্ণ কৰিব পাৰে। এক্সে যদি একদিনত সেই কামটো কৰিব লগা হয়, কিমান কৰিব লাগে? 60 1 অংশ কাম। গতিকে 60 1 অংশ কাম একদিনত কৰে, তাৰমানে 60 দিনত কৰা কামটোৰ যদি একদিনতটো আমি লওঁ, কি হয়? 60 1 অংশ। গতিকে ৱাই 90 1 অংশ কাম একদিনত কৰে, গতিকে ৱাই সম্পূৰ্ণ কামটো কিমান দিন কৰিছিল? তাৰমানে 90 দিনটো কৰিছিল। বুজি পাইছানে এইখিনি? তো এনেদৰে তোমালোকে সমাধানখিনি কৰিব পাৰিবা। তো ভিডিঅ'টো চাই কেনেকুৱা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।